নমস্কাৰ সমূহ অসমবাসীকে কৈছোঁ। আজি খুব আচৰিত লগা কথা যে মিনিষ্টাৰ এজন অশোক সিংহাল নামৰ মিনিষ্টাৰ এজনে আজি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত আহি এনেকৈ দাড়ি আৰু টুপিৰ কথা ক'লে। এইবিলাক ভাষণ একচুৱেলি শিক্ষিত ৰাইজে কেতিয়াও শুনিব নোখোজে। চাहे সেই শিক্ষিত ৰাজ্যত মুছলমান হওক বা হিন্দুৱেই হওক বা খ্ৰীষ্টান হওক বা বুদ্ধিষ্টেই হওক, অশোক সিংহাল ডাঙৰীয়া নামৰ মন্ত্ৰীজনে আজি আমাৰ অসমৰ দুধনৈ সমষ্টিত ৰাভা হাছং স্বাস্থ্য শাসিত পৰিষদৰ যোনটো ইলেকশ্যন আছে, সেই ইলেকশ্যনত আহি যোনটো ভাষণ দিলে, তাক আমি কিন্তু বহুত এজন শিক্ষিত সমাজ হিচাপে, এজন শিক্ষিত নাগৰিক হিচাপে, এজন শিক্ষিত মানুহ হিচাপে বা সুস্থ সবল মানুহ হিচাপত মই এই কথাটোত একদম নিন্দা কৰিলোঁ যে আপোনালোকে ৰাজনৈতিকভাৱে ভাষণ দিয়ক, ডেভেলপমেণ্টৰ কথা কওক, ৰাজনীতিৰ কথা কওক, সমাজৰ উন্নতিৰ কথা কওক, এইবিলাক ঠিকেই আছে। কিন্তু কোনোবাই টুপি পিন্ধিছে, কাৰোবাৰ ডাঙৰ ডাঙৰ দাড়ি আছে, কোনোবাই ভাগৱা বস্ত্ৰ পিন্ধিছে, কোনোবাই কি কৰিছে, কি খাইছে, সেইবিলাকক লৈ আপোনালোকে এই ভাষণ দিয়াবিলাক বন্ধ কৰকচোন। আৰু ৰাইজৰ স্বাৰ্থত কি ডেভেলপমেণ্টৰ কথা আছে, কি ডেভেলপমেণ্টৰ কাম আছে, সেইবিলাক এটা এজেণ্ডা হিচাপত লৈ আপোনালোকে ভাষণ দিয়ক, আমি ভাল পাম। ইয়াতে বিজেপি, এজিপি, কংগ্ৰেছৰ কথা নহয়। যোনজন মানুহে, যোনজন পলিটিকেল পাৰ্টীয়ে বেছি ডেভেলপমেণ্টৰ কাম কৰিব বা ডেভেলপমেণ্টৰ কথা ক'ব, তেখেতকে মানুহ ভোট দিব ন। এইবিলাক এই অশোক সিংহাল নামৰ ডাঙৰীয়া নামৰ মানুহজন বা এই মিনিষ্টাৰজন যে এনেকৈ ক'লে, একদম বেয়া লাগিছে। আজি ৰমজান মাহত ৰোজা ৰাখি নিজে তেনেকৈ ভাবিছোঁ যে আমি কি মানুহ নহয় নেকি? য়েছ, মই মুছলমান হয় আৰু মোৰ দাড়ি আছে, মই টুপি পিন্ধি ক'ৰবাত কি বেয়া কাম কৰিব যাওঁ নেকি? মোৰ দাড়ি আছে, দাড়ি লৈ কোনোবা কি বেয়া কাম কৰিব যায় নেকি? হয়, মুছলমানক টাৰ্গেট লৈ কিবা কিবি কথা কৈ থাকে। কিছুমান মুছলমানে চুৰি কৰিছে, সেই মানুহজন অপৰাধী, মুছলমান অপৰাধী নহয়। ক'ৰবাত কোনোবা এজন হিন্দু মানুহ যদি ক'ৰবাত কিবা ভুল কৰিছে বা চুৰি কৰিছে, ডকাইতি কৰিছে, মাৰ্ডাৰ কৰিছে, সেইবিলাক তেখেতসকলে কোনোবা ব্যক্তিগতভাৱে তেখেতে জগৰীয়া। সেইটোৰ কাৰণে আপুনি মুছলমান সমাজক বা আমাৰ মুছলমান মানুহো কিছুমান আছে যে হিন্দু সমাজক তেনেকৈ গালি পাৰে, মই সেইবিলাক বেয়াই পাওঁ। আৰু মই এই ভিডিঅ'টো কৰিছোঁ, মোৰ বহুত খং উঠিছে। এই ৰমজান মাহত ৰোজা ৰাখি এই অশোক সিংহাল ডাঙৰীয়া নামৰ মিনিষ্টাৰজনে যে ক'লে দাড়ি টুপি আৰু বোলে কিবা পায়জামা বোলে ওপৰত পিন্ধো, আৰে বাবা, সেইবিলাক ব্যক্তিগত বস্তু। আমাৰ এনেকুৱা মেণ্টেলিটি যদি আমাৰ অসমৰ বা বেলেগ জেগাৰ যদি মন্ত্ৰী MLAৰ যদি এনেকুৱা ধৰণৰ যদি মেণ্টেলিটি থাকে, সমাজখন ডেভেলপ হ'ব জানো? এখেতসকলক লৈ মই দুখ পাইছোঁ। আৰু কথাটো কৈছোঁ, আপোনালোকে যদি ভাল লাগিছে মোক কমেণ্ট কৰি জনাবচোন। বহুত দুখ পাইছোঁ আজি ৰমজান মাহত ৰোজা ৰাখি। মই মুছলমান হ'ব পাৰোঁ, মই হিন্দু হ'ব পাৰোঁ, মই খ্ৰীষ্টান হ'ব পাৰোঁ, মই মানুহ নহয় নেকি? কোনোবা এজন মানুহৰ অন্তৰত এনেকৈ দুখ দিয়াটো ভাবিছে নেকি ভাল হ'ব? এইটো কেতিয়াও ভাল নহয়।